উপস্থিত পৰম শ্ৰদ্ধাভাজন সুধীবৃন্দ, আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ। পুনতে কওঁ, মই কোনো সুবক্তা বা সংগীতৰ বিশেষজ্ঞ নহয়। তথাপি সংগীত নাটক একাডেমীৰ এই ষষ্ঠদশ সত্ৰীয়া সংগীত সমাৰোহত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ অনুপম সৃষ্টি বৰগীতৰ বিষয়ে দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে উদ্যোক্তা মণ্ডলীকে প্ৰমুখ্য কৰি সকলোকে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আমাৰ লগত সহযোগ কৰিবলৈ আহিছে ডাক্তৰ অৰুণ মহন্ত, মৃদুস্মিতা মোহন আৰু প্ৰতিম গগৈ। পুনতে কওঁ, সত্ৰীয়া সংগীতৰ পৰিসৰ অতি বিস্তৃত আৰু এই দিশত আমাৰ জ্ঞান অতি সীমিত। তথাপিও পৰিৱেশৰ পৰা আয়ত্ত কৰা কিছু কথা আৰু দুই এখন কিতাপত পোৱা তথ্যকে সমল হিচাপে লৈ আজি আমি এই শিতানত আলোচনা ভাগ কৰিবলৈ আগবাঢ়িছোঁ। বিষয় হৈছে অসমৰ ৰাগ সংগীতৰ দুটা বিশিষ্ট ধাৰা, বৰগীত আৰু অংকীয়া নাটৰ গীত। বিজ্ঞজনৰ দৃষ্টিত আমাৰ অনেকখিনি ভুলভ্ৰান্তি হ'ব পাৰে। তাৰ বাবে আমি আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগিতাৰে আজিৰ এই আলোচনা ভাগ আগবঢ়াই নিব পাৰিম। সমগ্ৰ পৃথিৱীতে প্ৰচলন হৈ থকা সংগীতৰ প্ৰকৃতি ভিন ভিন হ'লেও ইয়াৰ উপাদানবোৰ প্ৰায় একেই। প্ৰত্যেক ঠাইৰ জলবায়ু আৰু সেই ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি সেই ঠাইৰ একোটা নিজস্ব সংগীতৰ শৈলী বা ধাৰা গঢ় লৈ উঠে। অতি প্ৰাচীন কালৰ পৰা ভাৰতবৰ্ষতো দেশী সংগীত আৰু মাৰ্গ সংগীত নামেৰে দুটা সংগীতৰ ধাৰা বা শৈলী প্ৰচলন হৈ আহিছে। দেশী সংগীতক লোকসংগীত আৰু মাৰ্গ সংগীতক ৰাগ সংগীত বুলিও জনা যায়। এই দুইটা শৈলী শুনাত, পৰিৱেশন পদ্ধতিত, গুণগত বৈশিষ্ট্যত, উপস্থাপন ৰীতি আৰু সময় সমীক্ষাত পৃথক হ'লেও দুইটা শৈলীৰ সীমাহীন পৰিসৰ আৰু যেন ইটো আনটোৰ পৰিপূৰক। ভাৰতীয় সমাজ প্ৰতিষ্ঠাপকসকলে কল্পনা আৰু বিজ্ঞানসন্মত চিন্তাধাৰাৰে সংগীতক নিত অভিনৱ ৰূপ দি আহিছে, যাৰ ফলস্বৰূপে বিভিন্ন ঠাইত বিভিন্ন ধাৰাৰ সংগীত শৈলীৰ সৃষ্টি হৈছিল আৰু এই শৈলীৰে এক অন্যতম নিদৰ্শন হ'ল অসমৰ ৰাগ ভিত্তিক সংগীত, বৰগীত আৰু অংকীয়া নাটৰ গীত। ভাৰতৰ সংগীত নৃত্য নাটকৰ এখন সৰ্বজন সমাদৃত অতি প্ৰাচীন গ্ৰন্থ হ'ল ভৰতৰ নাট্যশাস্ত্ৰ। এই গ্ৰন্থখনত ৰাগ শব্দটো দুই এঠাইত উল্লেখ আছে যদিও তাৰ সংজ্ঞা বা বিস্তৃত বিৱৰণ দিয়া নাই, কিয়নো সেইকালত জাতিৰাগ বা জাতিগানৰ প্ৰচলন হৈছিল আৰু ই বৰ্তমান প্ৰচলিত ৰাগতকৈ সম্পূৰ্ণ পৃথক। কিন্তু খ্ৰীষ্টীয় ৫ম-৭ম শতিকাত ৰচিত বৃহৎদেশীৰ মাতংগৰ বৃহৎদেশী গ্ৰন্থত ৰাগৰ ব্যাখ্যা কৰিছে এনেদৰে: ৰাগস্য মাৰ্গস্য য়াদ ৰূপম য়ানুক্তম ভৰত দিবিহ নিৰূপয়তে তদস্ম ভীৰ লক্ষ লক্ষণ সমত্যম। অৰ্থাৎ ৰাগ হ'ল স্বৰবৰ্ণৰে বিভূষিত বিশেষ শব্দধ্বনিৰ মধুৰ কম্পন, যি সকলোকে আনন্দ দিব পাৰে। প্ৰকৃতাৰ্থত সংস্কৃত ৰঞ্জ শব্দৰ পৰাই ৰাগ শব্দটোৰ উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থ হৈছে ৰং বা ৰস, আনন্দ। অসমত অতি প্ৰাচীন কালৰে পৰা লোকসংগীতৰ চৰ্চাৰ উপৰিও যে ৰাগ সংগীতৰ প্ৰচলন আছিল তাৰ প্ৰমাণ
ঐতিহাসিক নথিপত্ৰ, শিলালেখ, প্ৰত্নলেখ, সাহিত্যকৰ্ম, সংগীতৰ তত্ত্বনিৰূপক গ্ৰন্থ প্ৰণয়ন আৰু প্ৰচলনৰ পৰাই অনুধাৱন কৰিব পাৰি। অসমৰ সংগীতৰ উল্লেখ থকা এখন অতি প্ৰাচীন গ্ৰন্থ হ'ল ভূতি বৰ্মাৰ বৰগংগা লিপি। এই লিপিত ৰজাক অশ্বমেধ যাজী বুলি কোৱা হৈছে আৰু ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে সুদূৰ ষষ্ঠ শতিকাৰ আদিভাগতেই কামৰূপত অশ্বমেধ যজ্ঞ হৈছিল আৰু এই যজ্ঞত নিঃসন্দেহে হামগানো গোৱা হৈছিল। ৰাগ সংগীত হৈছে ধৰ্মীয় আচাৰ অনুষ্ঠানক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সংগীত। খ্ৰীষ্টীয় প্ৰথম শতিকাৰ ভালেমান বছৰৰ আগৰ পৰা শংকৰদেৱৰ আৱিৰ্ভাৱৰ সময়লৈকে অসমত ৰাগ সংগীতৰ এক সুদীৰ্ঘ বলিষ্ঠ পৰম্পৰা আছিল। ভাৰতীয় আঞ্চলিক সাহিত্যই গা কৰি উঠাৰ সময়তে অসমতো খ্ৰীষ্টীয় অষ্টম শতিকাৰ পৰা দ্বাদশ